দেৰগাঁও গান্ধৰ্ব সংগীত মহাবিদ্যালয়ৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সংবোধন কৰা হয় এখনি সংবাদমেল। জয়জতে আমি সমূহ সাংবাদিক বন্ধুলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। দেৰগাঁও গান্ধৰ্ব সংগীত মহাবিদ্যালয়ৰ উদ্যোগত আমি ভাৰত ৰত্ন সুধাকণ্ঠৰ প্ৰথম মৃত্যুবাৰ্ষিকীৰ পৰাই মৃত্যুবাৰ্ষিকী উদযাপন কৰি আহিছোঁ আৰু মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত অবিভক্ত শিৱসাগৰ জিলা ভিত্তিত প্ৰথম বছৰৰ পৰাই আমি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছিলোঁ। আৰু আমি এই বছৰ যিহেতু সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী সমগ্ৰ ভাৰতবৰ্ষতেই বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিছে আৰু আমি দেৰগাঁও গান্ধৰ্ব সংগীত মহাবিদ্যালয়ে এবাৰ ভাবিলোঁ যে মৃত্যুবাৰ্ষিকীৰ উপৰিও এই জন্ম শতবাৰ্ষিকী যিহেতু সমগ্ৰ ভাৰতবৰ্ষতে বিভিন্ন কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে উলহ মালহেৰে পালন কৰিছে আৰু আমিও এই বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ এই জন্মদিনটিৰ উপলক্ষত জন্ম শতবাৰ্ষিকীৰ উপলক্ষত আমি 6 ছেপ্টেম্বৰ তাৰিখে যিহেতু 8 ছেপ্টেম্বৰত তেখেতৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি পৰিব আৰু 8 ছেপ্টেম্বৰ যিহেতু মঙলবাৰ, সেয়েহে আমি দেওবাৰ 6 ছেপ্টেম্বৰ দেওবাৰটি ল'লোঁ। যিহেতু প্ৰতিযোগিতাৰ কথা আছে, আমি সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা পুনৰ পাতিবলৈ আগবাঢ়িছোঁ। আজি আমাৰ মাজত আমাৰ এই অনুষ্ঠানটিৰ সভাপতি ডক্টৰ পৰাগ ঠাকুৰ ছাৰ উপস্থিত আছে। কাৰ্যকৰী সভাপতি অনাতাঁৰ শিল্পী দেৰগাঁৱৰ এগৰাকী জ্যেষ্ঠ অনাতাঁৰ শিল্পী বীৰেন্দ্ৰ কুমাৰ বৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আমাৰ এই অনুষ্ঠানটিৰ যুটীয়া সম্পাদক ভৱেন বৰপূজাৰী আৰু প্ৰশান্ত মাধৱ বৰা ইতিমধ্যে আহি উপস্থিত হৈছে। মই তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। প্ৰশান্ত মাধৱ বৰা, আমি কাৰ্যসূচী 6 ছেপ্টেম্বৰ তাৰিখে দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। পুৱা 9 বজাত পতাকা উত্তোলন। আমাৰ অনুষ্ঠানটিৰ সভাপতি ডক্টৰ পৰাগ কুমাৰ ঠাকুৰ ছাৰে পতাকা উত্তোলন কৰিব। তাৰপিছতেই আমি যি স্থানত এই প্ৰতিযোগিতা ভাগ অনুষ্ঠিত কৰিবলৈ লৈছোঁ, দেৰগাঁও বাপুজী মন্দিৰ, মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি যিহেতু বাপুজী মন্দিৰৰ সন্মুখভাগত প্ৰতিষ্ঠা কৰা হৈছে, সেয়েহে সেই প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীৰ বাবে আমি শ্ৰদ্ধাৰ বীৰেন্দ্ৰ কুমাৰ বৰাদেৱ তেখেতে গান্ধীজীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰিব। তাৰপিছতেই 29 বজাত ভাৰত ৰত্ন ভূপেন হাজৰিকাদেৱৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ডক্টৰ চৌধুৰীনাথ শইকীয়া, অৱসৰপ্ৰাপ্ত সঞ্চালক পৰ্যায়ৰ বিজ্ঞানী। 10 বজাত দেৰগাঁৱৰে এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি প্ৰয়াত জীৱেশ্বৰ বৰঠাকুৰ, আমি তেখেতৰ শৰণত এই মঞ্চ উৎসৰ্গা কৰিবলৈ পাইছোঁ। এই সুযোগতে তেখেতৰ পুত্ৰ প্ৰাণজিৎ বৰঠাকুৰক অনুৰোধ জনাইছোঁ, তেখেতসকলৰ সহযোগত আমি এই তেখেতৰ পিতৃ জীৱেশ্বৰ বৰঠাকুৰৰ শৰণত এই মঞ্চভাগ উৎসৰ্গা কৰিম। আৰু এই মঞ্চ উদ্বোধন কৰিব দেৰগাঁৱৰ এগৰাকী বিশিষ্ট ফিজিঅ'থেৰাপিষ্ট ডাক্তৰ অৰুণজ্যোতি হাজৰিকাই। এই মঞ্চ উদ্বোধনৰ পিছতেই 10-15 বজাত সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতা উদ্বোধন কৰিব সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ প্ৰাপ্তি ঠাকুৰে। আৰু ইয়াৰ পিছতেই আমাৰ প্ৰতিযোগিতা আৰম্ভ হ'ব। আমি নিম্ন শাখা আৰু উচ্চ শাখা দুটা শাখাত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। উচ্চ শাখাৰ কাৰণে বয়সৰ সীমা 16 বছৰৰ পৰা ঊৰ্ধৰ যিখিনি প্ৰতিযোগী হ'ব তেখেতসকল উচ্চ শাখা, 16 বছৰৰ পৰা 25 বছৰ, আৰু 10 বছৰৰ পৰা 16 বছৰলৈ নিম্ন শাখা। আমি প্ৰতিযোগীসকলৰ যোগদানৰ সময়সীমা, অন্তিম সময়সীমা 31 আগষ্ট ধাৰ্য কৰিছোঁ। আৰু প্ৰতিযোগিতাৰ ভৰ্তি মাচুল, একদম ন্যূনতম এটা ভৰ্তি মাচুল আমি ধাৰ্য কৰিছোঁ নিম্ন শাখাৰ 200 টকা
আৰু উচ্চ শাখাৰ 300 টকা। প্ৰতিযোগীসকলৰ জ্ঞাতাৰ্থে আমি এটা কথা জনাব বিচাৰিছোঁ যে আমি 4জন সংগতকাৰী, এজন প্ৰতিযোগীৰ লগত 4জন সংগতকাৰীয়ে সংগত কৰিব পাৰিব আৰু প্ৰতিযোগীসকলৰ দুপৰীয়াৰ আহাৰ আমি যোগান ধৰিম, সমিতিৰ ফালৰ পৰা যোগান ধৰিম। প্ৰতিযোগীসকলে প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ সময়ত আমি নিয়মাৱলীত উল্লেখ কৰিছোঁ যে সম্পূৰ্ণ গীত পৰিৱেশন কৰিব লাগিব আৰু যদিহে প্ৰতিযোগীৰ সংখ্যা বৃদ্ধি হয় তেতিয়াহ'লে বিচাৰকে সেই প্ৰতিযোগিতাৰ সময় হয়তো স্থায়ী বা এটা স্থায়ীটো গোৱাৰ পিছত এটা অন্তৰাও দিব পাৰে বা 3 মিনিট সময়ো ধাৰ্য কৰি দিব পাৰে। সেয়া বিচাৰকৰ ওপৰত সেইখিনি দায়িত্ব ন্যস্ত কৰা থাকিব। গতিকে এইখিনি হয় মূলতঃ আমাৰ প্ৰতিযোগিতাৰ কাৰ্যসূচী। প্ৰতিযোগিতা আমি 10 বজাৰ পৰাই আৰম্ভ কৰিম বুলি ভাবিছোঁ। আমি ভাবিছোঁ যিসকল প্ৰতিযোগীয়ে আমাক আগতীয়াকৈ যোগদান কৰিব, নিশ্চিত কৰিব, আমি ক্ৰমটো আমাৰ যি অনুষ্ঠানৰ, যিহেতু আজিকালি ইলেক্ট্ৰনিক মিডিয়াৰ যুগ, গতিকে আমি গোটেই ক্ৰমটো আমি মিডিয়াৰ যোগে প্ৰচাৰ কৰি দিম। গতিকে সেই ক্ৰম অনুসৰি ছাত্ৰ ছাত্ৰীসকল আহি প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব পাৰিব আৰু যাতে প্ৰতিযোগীসকল ৰৈ থাকিব নালাগে, সেয়েহে আমি মহান শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে দেৰগাঁও গান্ধৰ্ব সংগীত মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। পূৰ্ণ গীত পৰিৱেশন কৰিব লাগিব আৰু যদিহে প্ৰতিযোগীৰ সংখ্যা বৃদ্ধি হয় তেতিয়াহ'লে বিচাৰকে সেই প্ৰতিযোগিতাৰ সময় হয়তো স্থায়ী বা এটা স্থায়ীটো গোৱাৰ পিছত এটা অন্তৰাও দিব পাৰে বা 3 মিনিট সময়ো ধাৰ্য কৰি দিব পাৰে। সেয়া বিচাৰকৰ ওপৰত সেইখিনি দায়িত্ব ন্যস্ত কৰা থাকিব। গতিকে এইখিনি হয় মূলতঃ আমাৰ প্ৰতিযোগিতাৰ কাৰ্যসূচী। প্ৰতিযোগিতা আমি 10 বজাৰ পৰাই আৰম্ভ কৰিম বুলি ভাবিছোঁ। আমি ভাবিছোঁ যিসকল প্ৰতিযোগীয়ে আমাক আগতীয়াকৈ যোগদান কৰিব, নিশ্চিত কৰিব, আমি ক্ৰমটো আমাৰ যি অনুষ্ঠানৰ, যিহেতু আজিকালি ইলেক্ট্ৰনিক মিডিয়াৰ যুগ, গতিকে আমি গোটেই ক্ৰমটো আমি মিডিয়াৰ যোগে প্ৰচাৰ কৰি দিম। গতিকে সেই ক্ৰম অনুসৰি ছাত্ৰ ছাত্ৰীসকল আহি প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব পাৰিব আৰু যাতে প্ৰতিযোগীসকল ৰৈ থাকিব নালাগে, সেয়েহে আমি নিম্ন শাখা আৰু উচ্চ শাখা দুয়োটা শাখাৰ প্ৰতিযোগীকে সেইমতে নাম পঞ্জীয়ন কৰিবলৈ অনুৰোধ কৰিছোঁ। ইতিমধ্যে আমি আমাৰ জইন কৰিবৰ বাবে QR কোডো দিছোঁ ভৰ্তি মাচুল দিবৰ বাবে। গতিকে আমি আশা ৰাখিছোঁ প্ৰতিযোগীসকলে সেইমতে আহি পেলাই আমাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব 31 আগষ্টৰ ভিতৰত। আৰু এই প্ৰতিযোগিতাৰ শেষত আমাৰ বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব। তাৰ প্ৰাক মুহূৰ্তত বন্তি প্ৰজ্বলন কৰিব দেৰগাঁৱৰ সমাজ সেৱিকা অৱনী বৰঠাকুৰ বাইদেৱে। তাৰপিছতে বঁটা বিতৰণী অনুষ্ঠান হ'ব। এই বঁটা বিতৰণী অনুষ্ঠানত দেৰগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ মৃদুল কুমাৰ দত্ত ডাঙৰীয়া, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া আৰু দেৰগাঁও সমজিলাৰ আয়ুক্ত শ্ৰীযুতা সক্ষমা ডাঙৰীয়ানীয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও আমাৰ এই অনুষ্ঠানটিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা কেইবাগৰাকী বিশিষ্ট ব্যক্তি আমি তেখেতসকলক আমন্ত্ৰণ জনাইছোঁ। ডক্টৰ ৰাতুল বৰা, তেখেত এগৰাকী অৱসৰপ্ৰাপ্ত পঞ্জীয়ক অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ, আৰু শ্ৰীযুত প্ৰদীপ শৰ্মা, বিশিষ্ট সংগীত শিল্পী, ডাক্তৰ গুণোত্তম বৰা, বিশিষ্ট চিকিৎসক, লগতে শ্ৰীযুত দেৱাঞ্জন বৰা, দ্বিতীয় সম্পাদক শ্ৰীমন্ত শংকৰদেৱ সংঘ। তেখেতসকলক আমি নিমন্ত্ৰণ জনাইছোঁ বঁটা বিতৰণী অনুষ্ঠানৰ আমন্ত্ৰিত অতিথি হিচাপত। এতিয়া আমি আশা ৰাখিছোঁ যে আমি 6 ছেপ্টেম্বৰ দিনটো দেৰগাঁওবাসী তথা সমগ্ৰ অসমবাসী ৰাইজৰ তথা অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগিতাৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগীসকল আহি সহযোগিতা আগবঢ়াব। 2024 চনত আমি দেৰগাঁও বাপুজী মন্দিৰতে সদৌ অসম ভিত্তিত সুধাকণ্ঠৰ গীতৰ প্ৰতিযোগিতা সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰিছিলোঁ। আমাৰ প্ৰায় 130জন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিলে। আৰু আমি এটা কথা আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি সুধাকণ্ঠৰ গীতৰ প্ৰতিযোগিতা কোনো গীত
নিৰ্বাচিত কৰি দিয়া নাই। 10টা বা 15টা 20টা গীতেই যে গাব লাগিব এইটো নিৰ্বাচিত কৰি দিয়া নাই। সুধা কণ্ঠই নিজে লিখা আৰু সুৰ কৰা যিকোনো এটি গীত প্ৰতিযোগিতাত প্ৰতিযোগীসকলে পৰিৱেশন কৰিব পাৰিব। অসমীয়া মাধ্যমৰ গীত পৰিৱেশন কৰিব পাৰিব। আৰু তেতিয়াহ'লে আমি ভাবিছোঁ যে শ্ৰোতাসকলেও শুনি আমোদ পাব। প্ৰতিযোগিতাত সাধাৰণতে কি হয়, দেখা যায় যে নিৰ্বাচিত কৰি দিয়াৰ পিছত গীতসমূহ মানে কেইটামান গীতেই প্ৰতিযোগীসকলে গাই থাকে, শুনাসকলেও শুনি হয়তো কেতিয়াবা আমোদ নাপাব পাৰে। না, আমি সেইকাৰণেই প্ৰতিযোগিতাটো খুলি দিছোঁ যে সুধা কণ্ঠৰ লিখা সহস্ৰ গীত তাৰ মাজৰ পৰা বাছি বাছি প্ৰতিযোগীসকলে যেতিয়া মঞ্চত পৰিৱেশন কৰিব, নিশ্চয় শ্ৰোতাসকলেও শুনি আমোদ পাব। গতিকে আমি সেয়েহে প্ৰতিযোগীসকলক পুনৰ আমন্ত্ৰণ জনাইছোঁ। সমূহ ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু সাংবাদিক বন্ধুসকলেও আহি আমাৰ মাজত আপোনালোকে আহি আমাৰ এই অনুষ্ঠানটি প্ৰচাৰৰ বাবে যি আপোনালোকে সহযোগিতা আগবঢ়াইছে, ধন্যবাদ জনাইছোঁ। আৰু 6 ছেপ্টেম্বৰৰ দিনাও আপোনালোকৰ সহযোগিতা আমি সানুনে কামনা কৰিছোঁ। কওকচোন। পুৰস্কাৰ আমি উচ্চ শাখাত পুৰস্কাৰ ৰাখিছোঁ। প্ৰথম পুৰস্কাৰ নগদ ধন 7,000 টকা, লগত ট্ৰফি মানপত্ৰ থাকিব। দ্বিতীয় পুৰস্কাৰ 5,000 টকা, ট্ৰফি থাকিব আৰু মানপত্ৰ থাকিব। তৃতীয় পুৰস্কাৰ থাকিব 3,000 টকা। এয়া হ'ল উচ্চ শাখা। 3,000 টকা মানপত্ৰ ট্ৰফি লগত থাকিব। আৰু নিম্ন শাখাত থাকিব 5,000 টকা, ট্ৰফি মানপত্ৰ, 4,000 টকা, ট্ৰফি মানপত্ৰ, 3,000 টকা, ট্ৰফি মানপত্ৰ। আৰু তাৰ উপৰিও প্ৰতিটো শাখাতে আমি বিচাৰকৰ বিশেষ পুৰস্কাৰ হিচাপত মানপত্ৰ সহ 1,000 টকাকৈ আমি দুজনকৈ প্ৰতিযোগীক দিয়াৰ ব্যৱস্থা কৰিছোঁ বিচাৰকৰ বিশেষ বঁটা হিচাপে। যোগাযোগৰ হিচাপত দেৰগাঁও গান্ধৰ্ব সংগীত মহাবিদ্যালয় আমাৰ স্থায়ী ঠিকনা। দেৰগাঁও গান্ধৰ্ব সংগীত মহাবিদ্যালয়, দেৰগাঁও চাৰিআলি। আৰু আমাৰ দুটা ফোন নম্বৰ দিয়া আছে, 7002618990, 8638413849। মই আকৌ কৈ দিছোঁ, 7002618990, আনটো হৈছে 8638413849। আমি 7002618990 এই নাম্বাৰৰ বিপৰীতে আমাৰ QR কোড দিয়া আছে প্ৰতিযোগীসকলৰ যোগদানৰ সুবিধাৰ বাবে। গতিকে এই QR কোডৰ জৰিয়তে বা এই হোৱাটছআপ নম্বৰৰ জৰিয়তেও প্ৰতিযোগীসকলে যোগদান কৰিব পাৰে। স্থান হ'ব আমাৰ দেৰগাঁও বাপুজী মন্দিৰ। দেৰগাঁও বাপুজী মন্দিৰতে এই প্ৰতিযোগিতা বা এই অনুষ্ঠানটি উদযাপন কৰিবলৈ আমি লোৱা হৈছোঁ। উদ্যোক্তাসকলে জানিবলৈ দিয়ে যে আগ্ৰহী প্ৰতিযোগীয়ে যোগাযোগ কৰিব পাৰিব 7002618990 অথবা 8638413849 নম্বৰত। সকল আপোনালোকক দেৰগাঁও গান্ধৰ্ব সংগীত মহাবিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ সম্পাদক ৰাজেন মহন্ত ডাঙৰীয়াই গোটেই প্ৰতিযোগিতাৰ কথাখিনি আপোনালোকক বুজাই ক'লে। গতিকে তাত আৰু বিশেষ ক'বলগীয়া নাই। কিন্তু মই এই মহাবিদ্যালয়ৰ তৰফৰ পৰা দেৰগাঁওবাসীক সানুনয়ে অনুৰোধ জনাইছোঁ যাতে আমাৰ প্ৰতিযোগিতাখনত সকলো ধৰণৰ সহায় সহযোগিতা তেখেতসকলে আগবঢ়ায়। ধন্যবাদ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।